মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম ক্লাছ 8ৰ অনুশীলনী 8.3 থকা প্ৰশ্নকেইটা। প্ৰশ্নটো কি কৈছে? তলৰ প্ৰশ্নবোৰৰ 1ৰ পৰা 6লৈ সমৃদ্ধি মূল বা মিশ্ৰ সুদ নিৰ্ণয় কৰা। ইয়াত কি কৈছে সমৃদ্ধি মূল বা মিশ্ৰ সুদ নিৰ্ণয় কৰা। ইয়াত কৈছে যে এতিয়া আমি জানো যে সুদ মানে কি? সুদ মানে হ'ল কাৰোবাৰ পৰা আমি কিবা এটা পইচা ধাৰ ল'লোঁ, অৰ্থাৎ ধৰিলোঁ এজন মানুহৰ পৰা মই 10 টকা ধাৰ ল'লোঁ আৰু মই ক'লোঁ যে দুদিনমান পিছত মই তোমাক কি কৰিম, এই 12 টকা হিচাপে ঘূৰাই দিম। অৰ্থাৎ 10 টকা যে মই ধাৰত লৈ 12 টকা যে ঘূৰাই দিছোঁ, অৰ্থাৎ 2 টকা এটা কি কৰিছোঁ মই বেছিকৈ যে ঘূৰাই দিলোঁ, এই 2 টকাটোৱে আমি কি বুলি ক'ব পাৰি? ইয়াক সুদ বুলি ক'ব পাৰি। এতিয়া সুদ আছে দুই ধৰণৰ। সুদ হৈছে এটা সুদৰ নাম হ'ল সৰল সুদ আৰু এটাৰ নাম হ'ল মিশ্ৰ সুদ। এতিয়া সৰল সুদ মানে কি? সৰল সুদ মানে হ'ল ধৰিলোঁ ইয়াত এজন মানুহ আছে, ইয়াত এজন মানুহ আৰু ধৰিলোঁ ইয়াত এজন মানুহ। এই মানুহজনে কি কৰিলে, এখন বেংক আছে ইয়াত ধৰিলোঁ, এই বেংকৰ পৰা কি কৰিলে, তেওঁ নিৰ্দিষ্ট কিছুমান টকা ধাৰ ল'লে আৰু এই মানুহজনে কি কৰিব, বেংকৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ কিছুমান টকা কি ল'ব, তেওঁ ধাৰ ল'ব। অৰ্থাৎ ধৰিলোঁ এই মানুহজনে এইখন বেংকৰ পৰা 1000 টকা ধাৰত লৈছে আৰু এই মানুহজনে এই যোনখন বেংক আছে বেংকৰ পৰা কি কৰিলে, তেওঁ 1000 টকা ধাৰত ল'লে। এতিয়া ইজনে 1000 টকা ধাৰত লৈছে, ইজনক কি কৰিলে 1000 টকা ধাৰত ল'লে। এতিয়া এই 1000 টকাটোৰ কাৰণে তেওঁ কি কৰিব লাগিব, 10% ৰেট অফ ইণ্টাৰেষ্ট, অৰ্থাৎ 10%কৈ কি দিব লাগিব, সুদ দিব লাগিব। আৰু কেইবছৰৰ কাৰণে? 2 বছৰৰ কাৰণে, 2 years। আৰু এই মানুহজনে কি কৰিব, 1000 টকা ধাৰ লৈছে, তেওঁ কি কৰিব, 10% কি কৰিব, 10% তেওঁ কি কৰিব, ৰেট অফ ইণ্টাৰেষ্ট, অৰ্থাৎ সুদ দিবগৈ। আৰু কেইবছৰৰ কাৰণে? 2 বছৰৰ কাৰণে, 2 years। একে আছে 1000 লৈছিলে, এওঁ 1000 ল'লেগৈ, ইয়াত 10%, ইয়াৰো 10%। এতিয়া এতিয়া কি হৈছে, আমি লিখিব পাৰি যে এই মানুহজনৰ যোনটো মূলধন আছে, এই মূলধনৰ ওপৰত কি কৰিব, তেওঁ এই 10% কি দিব, সুদ দিব। 10%, অৰ্থাৎ 100 টকা, অৰ্থাৎ 1000 টকা, হয়নে? ইয়াত যিহেতু 1000 টকা আছে, ইয়াত 1000 লিখিব লাগিব। 1000 টকাত কি কৰিব, 10% তেওঁ কি দিব, সুদ দিব। এই 10ত 10 লিখিলে আৰু এই পাৰ্চেণ্টেজটো জেগাত কি আহিব, 100 আহিব। এতিয়া কাটাকাটি কৰাচোন, 0ৰ লগত 0 কাটি দিয়া, এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া তেওঁ সুদটো কিমান দিব, ইয়াত বাকী আছে কিমান, 100, হয়নে? অৰ্থাৎ 100 টকা কি দিব, তেওঁ বছৰি, এই মানুহজনে প্ৰতি বছৰে কি কৰিব, 100 টকাকৈ সুদ দি যাব। যিহেতু 2 বছৰ, তেওঁ কিমান দিব, এবছৰত যদি 100 টকা সুদ হয়, 2 বছৰত কিমান হ'বগৈ, 200 টকা, হয়নে? অৰ্থাৎ প্ৰতি বছৰে কি কৰিবলৈ, তেওঁ 100 টকাকৈ সুদ দি যাব। কিন্তু যোনটো মিশ্ৰ সুদ আছে বা চক্ৰবৃদ্ধি সুদ বুলি কওঁ, সেইটোত কিন্তু তেনেকৈ নহয়। প্ৰথমে কি কৰিছে, মানুহজনে 1000 টকা ধাৰ লৈছিল নহয়, এই 1000 টকা কি কৰা, এই 10% কি কৰা, তেওঁ যোনটো সুদটো উলিয়াই লোৱা। 0ৰ লগত 0 কাটা, এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া ইয়াত কিমান বাকী থাকিল, 100 বাকী থাকিল, হয়নে? এই 100টো বাকী থাকিল। এতিয়া কি হ'বগৈ, নেক্সট যোনটো বছৰ, অৰ্থাৎ 2 নম্বৰ বছৰটোত, অৰ্থাৎ প্ৰথম বছৰত তেওঁ 100 টকা কি দিব, সুদ দিব। কিন্তু 2 নম্বৰ বছৰটোৰ সময়ত কি হ'বগৈ, তেওঁৰ যোনটো এই 1000 টকা মূলধন আছিলে, 1000 টকা, এই 1000টোৰ লগত কি হ'বগৈ, এই 100টো কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। অৰ্থাৎ এই 100 টকাৰ ওপৰতো কি দিব লাগিব, আমি সুদ দিব লাগিব। এতিয়া এই 1000 আৰু 100টো মিলি পেলাই কিমান হ'ব, 1100 হ'ব। এই 1100 টকাৰ ওপৰত দ্বিতীয় বছৰত আমি কি কৰিব লাগিব, এই 10% হিচাপত কি কৰিব লাগিব, আমি সুদ দিব লাগিব। এতিয়া 0ৰ লগত 0, এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া কিমান আছে ইয়াত, 110। অৰ্থাৎ 2 নম্বৰ বছৰত আমি কিমান টকা তেওঁক সুদ দিব লাগিব, 110 টকা সুদ দিব লাগিব, টকা সুদ দিব লাগিব। অৰ্থাৎ প্ৰথম বছৰে 100 টকা দিছিল, কিন্তু 2 নম্বৰ বছৰত কিমান দিছে, 110 টকা। 3 নম্বৰ বছৰত আকৌ কি হ'বগৈ, এই যোনটো 110 আছে, অৰ্থাৎ এই মূলধনটো কিমান আছিলে, 1000 টকা, এই 1000 লগত কি হ'বগৈ, আকৌ এই 110 টকাটো যোগ হৈ পেলাই যোনটো এমাউণ্ট হ'ব, তাৰ ওপৰতে কি দিব লাগিব, আমি 10% সুদ দিব লাগিব। অৰ্থাৎ ইয়াত 3 নম্বৰ বছৰত কিমান হ'ব, 1000 লগত 110টো যোগ কৰিলে কিমান হ'ব, 1110। এই 1110ৰ লগত কি কৰিম, আমি 3 নম্বৰ বছৰত আকৌ 10% কি দিব লাগিব, সুদ দিব লাগিব। 0ৰ লগত 0, 0ৰ লগত 0। অৰ্থাৎ আমি যোনটো 3 নম্বৰ বছৰত কিমান টকা আমি কি কৰিব লাগিব, সুদ দিব লাগিব, 111 টকা হিচাপে সুদ দিব লাগিব। অৰ্থাৎ সৰল সুদত কি হয়, প্ৰতি বছৰে আমি এটা নিৰ্দিষ্ট পৰিমাণৰ টকাৰ ওপৰতে সুদ দিছোঁ। কিন্তু আমাৰ মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদত কি হয়, প্ৰতি বছৰে কি হয়, সুদৰ যোনটো পৰিমাণ আছে সেইটো কি হয়, দিনে দিনে বাঢ়ি যায়। এতিয়া প্ৰশ্নটোত কেনেকৈ কৰিম আমি, প্ৰথম কি লিখা আছে, 1 নম্বৰ প্ৰশ্নটো কৈছে 300 টকাৰ 3% হাৰে 2 বছৰৰ আমি সুদটো উলিয়াব লাগে। আৰু কি উলিয়াব লাগিব, সমৃদ্ধি মূল উলিয়াব লাগিব আৰু মিশ্ৰ সুদটো উলিয়াব লাগিব। কেনেকৈ কৰিম, আৰু ইয়াত সমৃদ্ধি মূল মানে কি, এই যে আমি মূলধনটো আৰু যোনটো ইণ্টাৰেষ্ট দুটা যে যোগ কৰিলোঁ, মূলধন আৰু যোনটো সুদ, সেই দুটাকে একেলগে কি বুলি কোৱা হয়, সমৃদ্ধি মূল বুলি বা কি বুলি কোৱা হয়, সুদ মূল বুলি কোৱা হয়। সুদ মূল বা এইটো কি বুলি কোৱা হয়, সমৃদ্ধি
মূল বুলি কোৱা হয়। যেতিয়া আমি প্ৰশ্ন এটা কৰিম তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। চোৱা নাম্বাৰ 1ৰ সলিউশ্যন। চোৱা প্ৰথমে কি আছে 300 টকাৰ 3% হাৰে 2 বছৰৰ যোনটো কি সমৃদ্ধি মূল আৰু মিশ্ৰ সুদটো উলিয়াব লাগে। চোৱা মূলধনটো কিমান দি আছে 300 টকা, অৰ্থাৎ ইয়াত লিখা আছে মূলধন সমান 300 টকা। তাৰপিছত চোৱা সুদটো উলিয়াম এতিয়া আমি। সুদটো কিমান পাৰ্চেণ্ট দিছে 3%, অৰ্থাৎ ইয়াত লিখা যে সুদ সমান কিমান হ'ব। চোৱা সুদটো এই মূলধনৰ ওপৰত কি কৰা হয় সুদটো উলিওৱা হয় হয়নে। কিমান পাৰ্চেণ্ট দিছে চোৱা 3%, ইয়াত লিখা যে 3, অৰ্থাৎ এইটো এনেকৈ লিখা 3%। এতিয়া চোৱা 300 লিখি লোৱা পূৰণ 3% এই 3টোৰ ওপৰত লিখা আৰু এই পাৰ্চেণ্টেজটোৰ জেগাত কি আহিব এটা 100 আহিব। এতিয়া কাটাকাটি কৰা এই 0টোৰ লগত 0টো কাটি দিয়া, এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে 3, ইয়াত আছে 3 হয়নে। এই 3ৰ লগত 3টো পূৰণ কৰি দিয়া, 3 3 কিমান 9 আৰু ইয়াত লিখি দিয়া যে টকা। অৰ্থাৎ প্ৰথম বছৰ এই 300 টকা মূলধনৰ ওপৰত সুদটো তেওঁ কিমান দিব লাগিব 9 টকা দিব লাগিব হয়নে, 9 টকা। এতিয়া ইয়াত লিখা যে প্ৰথম বছৰৰ সবৃদ্ধি মূল বা আমি এই সমৃদ্ধি মূলটো আমি কি বুলি ক'ব পাৰি সুদ মূলো ক'ব পাৰি, সুদ মূল। এতিয়া চোৱা প্ৰথম বছৰৰ যোনটো সমৃদ্ধি মূল সেইটো কিমান ওলাব চোৱা। প্ৰথম কিমান আছে চোৱা মূলধনটো কিমান আছিল 300 টকা, ইয়াত লিখা 300 টকাৰ লগত আৰু সুদটো কিমান পাইছোঁ 9, ইয়াত 9টো কি কৰা যোগ কৰা 9 টকা। এই 300 লগত যদি 9টো যদি যোগ কৰা আমি কিমান হ'বগৈ আমাৰ 309 কি হ'ব টকা, 309 টকা। সমৃদ্ধি মূলটো আমাৰ কিমান 309 টকা। এতিয়া চোৱা দ্বিতীয় বছৰৰ মূলধনটো কিমান হ'ব চোৱা। দ্বিতীয় বছৰৰ মূলধন মুঠ পইচাটো কিমান হ'ব এতিয়া চোৱা কিমান হ'ব 309 হয়নে, ইয়াত হ'বগৈ 309। চোৱা প্ৰথম বছৰৰ মূলধন কিমান আছিলে 300 টকা আছিলে, কিন্তু সুদটো কিমান দিছিলোঁ আমি 9 টকা হয়নে। এতিয়া কিমান হ'বগৈ ইয়াৰ যোনটো সুদমূল সেইটো কিমান আছে 309 টকা হৈছে। আৰু এই সুদমূলটো কি হ'ব দ্বিতীয় বছৰ আহি এইটো কি হৈ যাব মূলধন হৈ যাবগৈ। অৰ্থাৎ প্ৰথম বছৰৰ যোনটো সুদমূল বা সবৃদ্ধি মূল আছে সেইটো কি হ'ব দ্বিতীয় বছৰ আহি পেলাই কি হৈ যাব মূলধন হৈ যাবগৈ। এতিয়া মূলধনটো কিমান হ'ল 309 টকা। এতিয়া কি কৰিব পাৰি আমি চোৱা, এতিয়া আমি ইয়াৰ সুদটো উলিয়াই লওঁ। সুদ 2 নম্বৰ বছৰৰ কাৰণে সুদটো কেনেকৈ উলিয়াম চোৱা 309ৰ ওপৰত কিমান পাৰ্চেণ্ট সুদ আছিলে আমাৰ 3% হয়নে। চব পাৰ্চেণ্টটো কিমান আছে 3%, ইয়াত লিখা 3%, ইয়াত লিখা 309 পূৰণ এতিয়া 3 লিখা আৰু এই পাৰ্চেণ্টেজৰ জেগাত কি আহিব 100 আহিব। এতিয়া চোৱা যিহেতু ইয়াৰ পিছপিনে 0 নাই কাটিব নোৱাৰি, এতিয়া চোৱা কেনেকৈ কৰিম। ইয়াত চোৱা এই 309 লগত 3টো পূৰণ কৰা, 309ৰ লগত 3টো পূৰণ কৰা, 3 9 27, 7 আছে 2, 3 0 0 ইয়াত 2টো লিখি দিয়া, 3 3 গুণ 9, অৰ্থাৎ কিমান পালোঁ চোৱা 927 আৰু তলত কিমান আছে 100। এতিয়া চোৱা 100 দি যদি আমি 927ক যদি হৰণ কৰি তেতিয়াহ'লে কিমান হ'ব চোৱা। ই যিহেতু ইয়াত পিছপিনে চোৱা 2টা 0 আছে নহয়, ই 2টা ঘৰ বাদ দি পেলাই ইয়াত এটা দশমিক বহাই দিয়ে, অৰ্থাৎ 9.27 কি হ'বগৈ টকা হ'বগৈ। আৰু ইয়াত লিখি দিয়া যে দ্বিতীয় বছৰৰ সমৃদ্ধি মূল। চোৱা দ্বিতীয় বছৰ সমৃদ্ধি মূলটো কেনেকৈ হ'বগৈ এই মূলধনৰ লগত কি হ'বগৈ মূলধনৰ লগত, অৰ্থাৎ মূলধনটো চোৱা কিমান আছিলে আমাৰ ইয়াত দ্বিতীয় বছৰ মূলধনটো কিমান আছে 309, এই 309 লগত কি হ'বগৈ আমাৰ এই যোনটো দ্বিতীয় বছৰ সুদ আছে সেইটো কি হ'ব যোগ হ'ব, অৰ্থাৎ 309 লগত কি কৰা 9.27 টকাটো কি কৰা যোগ কৰি দিয়া। এতিয়া চোৱা 309 লগত 9.27টো কেনেকৈ যোগ কৰিম 309 309টো লিখি লওঁ, ইয়াত কি আছে 9 আছে হয়নে, অৰ্থাৎ 9টো এই 9ৰ তলত আহিব, যিহেতু ইয়াত দশমিক আছে এই দশমিককেইটা কি হ'ব ইয়াত পিছত আহিবগৈ। এতিয়া যোগ কৰি দিয়া, এইটো চোৱা যিহেতু যোগ কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে এই যোনটো 309 লিখিলোঁ তাৰ পিছত এটা দশমিক দি 2টা 0 লিখি দিব পাৰি, ইয়াৰ মানটো একে থাকিব। পিছত যদি আমি দশমিক দি যদি 2টা 0 লিখোঁ তেতিয়াহ'লে ইয়াৰ মানটো কিমান থাকিব 309 থাকিবগৈ। এতিয়া চোৱা ইয়াত যোগ কৰা 7 ৰ 7 2 2 এই দশমিকৰ দশমিক 9 9 18 18 8 8 আছে 1, এই 0 লগত 1টো যোগ কৰিলে কিমান 1 হ'ব আৰু 3 3, অৰ্থাৎ সমৃদ্ধি মূলটো কিমান পালোঁ চোৱা 318.27 টকা। এতিয়া চোৱা আমি সমৃদ্ধি মূলটো পাই গ'লোঁ। এতিয়া প্ৰশ্নত কি কৈছে চোৱা সমৃদ্ধি মূলটো পাই গ'লোঁ, এতিয়া কি উলিয়াব লাগে মিশ্ৰ সুদ উলিয়াব লাগে। এতিয়া চোৱা মিশ্ৰ সুদটো কেনেকৈ উলিয়াম, মিশ্ৰ সুদৰ যোনটো সূত্ৰ সেইটো কি আছে যোনটো সমৃদ্ধি মূল আছে সমৃদ্ধি মূলৰ পৰা কি কৰিব লাগে আমি এই যোনটো মূলধন আছে
প্ৰথমে যোনটো মূলধন আছে সেই মূলধনটো কি কৰিব লাগে বিয়োগ কৰিব লাগে এই সূত্ৰটো তোমালোকে মনত ৰাখিবা যেতিয়া মিশ্ৰ সুতটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম সমৃদ্ধি মূলৰ পৰা মূলধনটো বিয়োগ কৰিম এতিয়া চোৱা সমৃদ্ধি মূলটো কিমান পাইছিলোঁ আমি 318.27 মানে 318.27 মাইনাছ আৰু মূলধনটো চোৱা প্ৰথমত কিমান পাইছিলোঁ আমি 300 আছিল হয়নে মূলধনটো এই মূলধনটো কি কৰে বিয়োগ কৰি দিয়া এতিয়া চোৱা 318.27 পৰা যদি 300টো বিয়োগ কৰি কিমান থাকিব 18.27 থাকিব হয়নে আৰু ইয়াত লিখি দিয়া টকা আৰু প্ৰশ্নটোত কি কৈছে চোৱা লাষ্টত কৈছে যে এতিয়া আমি লিখি দিব পাৰি যে ইয়াত লিখি দিব পাৰি যে সমৃদ্ধি মূল সমান কিমান পাইছোঁ আমি 318.27 টকা আৰু মিশ্ৰ সুত সমান কিমান পাইছোঁ চোৱা 18.27 টকা এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 4,000 টকাৰ 2% হাৰে 3 বছৰৰ অৰ্থাৎ ইয়াত 2 বছৰ আছিলে ইয়াত 3 বছৰ কৰিব লাগে আৰু নিয়মটো কিন্তু একেই চোৱা কেনেকৈ কৰিম নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে মূলধনটো লিখি লোৱা কিমান আছে ইয়াত লিখা আছে মূলধন সমান কিমান আছে চোৱা 4,000 ইয়াত লিখি দিয়া আছে 4,000 টকা তাৰপিছত আমি কি কৰিব লাগে এই মূলধনৰ ওপৰত সুতটো উলিয়াই ল'ব লাগে হয়নে অৰ্থাৎ ইয়াত লিখা আছে সুত সমান কি কৰিম এই 4,000 টকাৰ কিমান পাৰ্চেণ্ট দিছে চোৱা সুতটো 2% অৰ্থাৎ ইয়াত কি কৰা 2% কি কৰিব লাগিব আমি সুতটো উলিয়াই ল'ব লাগিব ইয়াত 4,000টো লিখি লোৱা পূৰণ 2%ত 2টোৰ ওপৰত লিখা আৰু 100টো কি হ'ব তলত আহিব এই পাৰ্চেণ্টেজটো উঠি পেলাই কি আহিব ইয়াত 100 এতিয়া 0টোৰ লগত 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা কিমান আছে ইয়াত আছে 40 আৰু 2 হয়নে 40 পূৰণ 2 এতিয়া 40 2 কিমান হ'ব 80 টকা অৰ্থাৎ প্ৰথম বছৰ যোনটো সুদ সেইটো কিমান পালোঁ 80 টকা হয়নে অৰ্থাৎ ইয়াত লিখি দিব পৰা যে নহ'লে প্ৰথম বছৰৰ সুদ এতিয়া চোৱা প্ৰথম বছৰৰ সুদটো পাই গ'লো এতিয়া চোৱা প্ৰথম বছৰ কি পাম আমি সমৃদ্ধি মূল হয়নে প্ৰথম বছৰৰ সমৃদ্ধি মূল কিমান হ'ব চোৱা সমৃদ্ধি মূলটো কেনেকৈ উলিয়াই মূলধনৰ লগত কি কৰিব লাগে এই যোনটো সুদ আছে সেইটো যোগ কৰি দিব লাগে নহয়নে অৰ্থাৎ ইয়াত মূলধনটো কিমান আছে 4,000 যোগ আৰু সুদটো কিমান পালোঁ চোৱা 80 হয়নে এই 4,000 লগত 80টো যোগ কৰিলে কিমান হ'ব 4,000 কিমান হ'ব 80 হয়নে আৰু ইয়াত লিখি দিয়া আছে টকা এতিয়া চোৱা 2 নম্বৰ বছৰত কি হ'ব এই প্ৰথম বছৰৰ যোনটো সমৃদ্ধি মূল আছে সেইটো কি হ'ব দ্বিতীয় বছৰ আহি এইটো কি হৈছে মূলধন হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দ্বিতীয় বছৰৰ মূলধন সমান কিমান টকা 4,080 টকা এতিয়া চোৱা ইয়াত লিখিব পাৰি যে দ্বিতীয় বছৰৰ সুদ এতিয়া ইয়াৰ সুদটো উলিয়াই লোৱা চোৱা আমাৰ মূলধনটো কিমান আছে চোৱা 4,080 কিমান পাৰ্চেণ্ট চোৱা ইয়াত প্ৰশ্নটো চাই লোৱা কিমান 2% হয়নে ইয়াত লিখা 2% এতিয়া লিখা 4,080 পূৰণ যিহেতু 2% বুলি কৈছে 2টোৰ ওপৰত লিখা আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই কিমান আহিব ইয়াত ঠাইত 100 আহিব এতিয়া কাটাকাটি কৰা এই 0টোৰ লগত এই 0টো কাটি দিয়া আৰু এই 2 দি 10টো কাটিলে কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া চোৱা এই 4,080ত এই 5 দি কেইবাৰ যায় চোৱাচোন 5 দি 5 40ত কেইবাৰ যাব চোৱা 5 8 গুণ কিমান 40 এই 8টো তললৈ নমাই দিয়া এই 5 8ত কেইবাৰ যায় 5 1 গুণ কিমান যাব 5 হয়নে 8ৰ পৰা 5 গ'লে কিমান 3 এতিয়া 5 3 নাযায় ইয়াত দশমিক দিলে ইয়াত কি আহিব এটা 0 আহিব এতিয়া 5 3 কেইবাৰ যাব 6 বাৰ 5 6 গুণ কিমান 30 30ৰ পৰা 30 গ'লে 0 তাত কিমান পালোঁ চোৱা আমি সুদটো কিমান পালোঁ 81.6 টকা হয়নে এতিয়া আমি কি উলিয়াব লাগিব 2 নম্বৰ বছৰত সমৃদ্ধি মূলটো উলিয়াই ল'ব লাগিব হয়নে ইয়াত লিখা আছে দ্বিতীয় বছৰৰ সমৃদ্ধি মূল সমান কিমান চোৱা মূলধন দ্বিতীয় বছৰ মূলধনটো কিমান আছিলে চোৱা 4,080 যোগ আৰু সুদটো কিমান আছে চোৱা 81.6 টকা এতিয়া এই দুটা যোগ কৰি দিয়াচোন কিমান হয় চোৱা 4,080 লগত কিমান যোগ 81.6 81টো ক'ত বহিব ইয়াত 81.6 এতিয়া ইয়াত 6ৰ 6 লিখি দিয়া দশমিক লিখি দিয়া 1ৰ লগত 0 যোগ কৰিলে 1 হ'ব 8 8 16 16 7 1 এই 1 আৰু 0 যোগ কৰিলে 1 হ'ব আৰু 4 4 অৰ্থাৎ কিমান পালোঁ চোৱা 4,161 কিমান 6 হয়নে 6 টকা
সমৃদ্ধি মূলটো পাই গ'লোঁ দ্বিতীয় বছৰৰ, তাৰমানে এইটো কি হ'বগৈ, এই দ্বিতীয় বছৰৰ সমৃদ্ধি মূলটো কি হ'ব, তৃতীয় বছৰৰ মূলধন হ'ব হয়নে। অৰ্থাৎ ইয়াত লিখা আছে তৃতীয় বছৰৰ মূলধন। তৃতীয় বছৰৰ মূলধনটো কিমান হ'বগৈ, 4161.6 টকা। যিহেতু আমাক চোৱা পাছতো কৈছে 3 বছৰ উলিয়াব লাগে হয়নে, ইণ্টাৰেষ্টটো 3 বছৰ উলিয়াব লাগে, 4161 টকা। এতিয়া চোৱা কি উলিয়াম আমি, সুত উলিয়াম হয়নে। অৰ্থাৎ ইয়াত লিখা আছে তৃতীয় বছৰৰ সুত। তৃতীয় বছৰৰ সুতটো কিমান উলিয়াম চোৱা, মূলধনটো কিমান আছে চোৱা 4161.6, ইয়াৰ কিমান পাৰ্চেণ্ট, পূৰণ কিমান পাৰ্চেণ্ট চোৱা 2% হয়নে, 2%। ইয়াত ওপৰত লিখা, অৰ্থাৎ ইয়াত লিখা 2%টো লিখি দিয়া। এতিয়া লিখা আছে 4161.6 পূৰণ 2 লিখা, আৰু এই 100টো উঠি পেলাই এই পাৰ্চেণ্টেজটো উঠি পেলাই কিমান আহিব, 100 আহিব। এতিয়া চোৱা কিমান হয়, এতিয়া চোৱা ইয়াত কি আছে চোৱা, এই 4161 এইটোৰ লগত 2টো পূৰণ কৰি দিয়াচোন। 4161.6 লগত এই 2টো পূৰণ কৰা, 6 দুগুণ কিমান 12, 12 2 হাতত আছে 1, 2 1 গুণ 2, 6 দুগুণ 12, 12 2 হাতত আছে 1, 2 1 2 আৰু 1 3, 4 2 গুণ 8। যিহেতু চোৱা ইয়াত কি আছে, এটা আগৰ পিছত দশমিক আছে, ইয়াত এটা আগৰ পিছত দশমিকটো লিখি দিয়া। এতিয়া চোৱা, এতিয়া কিমান আছে চোৱা, ইয়াত আছে, অৰ্থাৎ আমি কিমান পালোঁ চোৱা, এইটো পূৰণ কৰাৰ পিছত কিমান পালোঁ 8322.2, আৰু তলত কিমান আছে চোৱা 100, ইয়াত 100টো লিখি লোৱা। এতিয়া চোৱা এই যোনটো সংখ্যা আছে এইটো লিখি লোৱা 8322, আৰু তলত 100টো লিখি লোৱা। ইয়াত পূৰণ দি লোৱা, ইয়াত চোৱা এই দশমিকটো আছে নহয়, এই দশমিকটো যদি উঠি যায়, এই দশমিকৰ কাৰণে ইয়াত এটা 1 আহিব, আৰু এই দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে ইয়াত কি আহিব, এটা 0 আহিব। এতিয়া চোৱা ইয়াত কিমান আছে চোৱা, এইটো লিখি দিয়ে 83222, অৰ্থাৎ ইয়াত আমি যোনটো দশমিক আছে সেইটো নাইকিয়া কৰি দিলোঁ। এতিয়া চোৱা ইয়াত কিমান, 100ৰ লগত যদি এইটো পূৰণ কৰি কিমান হ'ব চোৱা, 1ৰ লগত 1 পূৰণ কৰিলে কিমান 1, আৰু ইয়াত চোৱা কেইটা 0 আছে, 3টা 0, ইয়াত 3টা 0 লিখি দিয়া। এতিয়া চোৱা এই 3টা 0 আছে নহয়, ইয়াত চোৱা এই 1 2 3টা 0 আছে নহয়, ইয়াত 3টা ঘৰ বাদ দিয়াচোন, 1 2 3টা ঘৰ বাদ দিয়া, আৰু এই 1টোৰ কাৰণে ইয়াত কি আহিব, এটা দশমিক আহিব, অৰ্থাৎ কিমান আহিব চোৱা 83 দশমিক কি আহিব চোৱা 222, অৰ্থাৎ যিহেতু চোৱা ইয়াত কি আছে 3টা 0 আছে, 3টা ঘৰ বাদ দি পেলাই কি কৰা, ইয়াত দশমিক বহাই দিয়া, অৰ্থাৎ চোৱা কিমান পালোঁ 83.222 টকা। আমি কি পালোঁ চোৱা, তৃতীয় বছৰ কি পালোঁ, এইটো সুতটো পালোঁ হয়নে। এতিয়া চোৱা ইয়াত কি পালোঁ আমি, যিহেতু তৃতীয় বছৰ সুতটো পাই গ'লোঁ। এতিয়া চোৱা সমৃদ্ধি মূলটো উলিয়াব লাগিব হয়নে। অৰ্থাৎ ইয়াত লিখিম যে তৃতীয় বছৰৰ সমৃদ্ধি মূল সমান কিমান হ'ব চোৱা, মূলধনটো কিমান আছিলে, তৃতীয় বছৰৰ মূলধনটো কিমান আছিলে চোৱা, তৃতীয় বছৰৰ মূলধন 4161.6 হয়নে। অৰ্থাৎ ইয়াত লিখা আছে 4161.6 যোগ, আৰু ইয়াৰ সুতটো কিমান পাইছিলোঁ চোৱা 83.222 হয়নে, 83.222 টকা। এতিয়া এই দুটা যোগ কৰি দিয়া, 4161.6ৰ লগত কি কৰা 83.222 যোগ কৰা, 2 2 2 2, এই 6 2 কিমান 8, দশমিকৰ দশমিক 3 1 4, 8 6 14 14 4, হাতত আছে 1 1 1 2, আৰু ইয়াত 4 4, অৰ্থাৎ কিমান পালোঁ চোৱা 4244.822 টকা। অৰ্থাৎ আমি কি পাই গ'লোঁ, তৃতীয় বছৰ সমৃদ্ধি মূলটো পাই গ'লোঁ হয়নে, যিটো আমাক সমৃদ্ধি মূলটো উলিয়াব দিছিলে প্ৰশ্নত হয়নে, সমৃদ্ধি মূলটো পাই গ'লোঁ। এতিয়া চোৱা কি উলিয়াব লাগে, মিশ্ৰ সুত, অৰ্থাৎ এতিয়া লিখা যে মিশ্ৰ সুতৰ যোনটো সূত্ৰ আছিলে সেইটো কি আছিলে চোৱা, সমৃদ্ধি মূল বিয়োগ কি কৰিব লাগে, মূলধনটো বিয়োগ কৰিব লাগে হয়নে, অৰ্থাৎ ইয়াত লিখা মূলধন। এতিয়া চোৱা সমৃদ্ধি মূলটো কিমান পালোঁ চোৱা, এইটো 4244.822, এতিয়া বিয়োগৰ বিয়োগ দিয়ে, আৰু মূলধন চোৱা প্ৰথমে একদম আমাৰ ওপৰত মূলধনটো কিমান আছিলে চোৱা 4000 আছিলে হয়নে, অৰ্থাৎ ইয়াত লিখা 4000। এতিয়া চোৱা 4244.822 পৰা 4000টো বিয়োগ কৰি দিয়াচোন, এইটো 4244.822 পৰা কি কৰিব 4000টো বিয়োগ কৰিব লাগে, 4000টো বিয়োগ কৰি দিয়াচোন, ইয়াত কিমান হ'ব 822, ইয়াত হ'ব দশমিক 4 4 4 4, আৰু 2 2, অৰ্থাৎ কিমান পাওঁ আমি 244.822 টকা। অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে সমৃদ্ধি মূল, ইয়াত লিখি দিব পাৰি যে সমৃদ্ধি মূল
সমান চোৱা সমৃদ্ধি মূলটো আমি কিমান পাইছোঁ 4244.822 টকা আৰু মিশ্ৰ সুদ সমান আমি কিমান লিখিব পাৰি 244.822 টকা। এতিয়া চোৱা আমি যে ইয়াত যে পূৰণ কৰিছিলোঁ এই পূৰণটো আমাৰ অলপ ভুল হৈছে। চোৱা ইয়াত 6 দুগুণ 12, 12 দুই 7 আছে 1 হয়নে। এতিয়া 6 2 1 গুণ 2 আৰু 1 কিমান 3, অৰ্থাৎ ইয়াত কিমান হ'ব 3। বাকীখিনি ঠিকেই আছে, অৰ্থাৎ ইয়াত কিমান হ'বগৈ য'ত য'ত আমি 2 লিখিছোঁ তাত কিমান হ'বগৈ 3 হ'বগৈ হয়নে। অৰ্থাৎ কিমান পাইছিলোঁ 832 ইয়াত 3 হ'বগৈ 3, ইয়াতো কিমান হ'বগৈ 3 হ'বগৈ, ইয়াতো কিমান হ'ব 3, এই 2 নম্বৰ ঘৰটো 3 কৰি দিবা তোমালোকে। এতিয়া চোৱা ইয়াতো কিমান হ'বগৈ আমাৰ ইয়াত কিমান আছিলে 83.232 হয়নে, 83.2 ইয়াত 3 হ'বগৈ, ইয়াতো 3 হ'ব, ইয়াতো 3 কৰি দিবা, ইয়াতো 8 3, ইয়াতো লিখি দিবা 8 3, ইয়াতো কিমান হ'ব 8 3, য'ত এই যে 2 আছিলে 2 নম্বৰ ঘৰটো 3 কৰি দিবা হা। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 10,000 টকাৰ 4% হাৰে 2 বছৰ, অৰ্থাৎ 2 বছৰৰ কি উলিয়াব লাগে আমি সমৃদ্ধি মূল আৰু মিশ্ৰ সুদটো উলিয়াব লাগে। চোৱা এই আগৰকেইটাৰ নিচিনা একেই। চোৱা ইয়াত নাম্বাৰ 3 সলিউশ্যন, নাম্বাৰ 3 সলিউশ্যন। প্ৰথমে মূলধনটো লিখি লোৱা, মূলধন সমান চোৱা 3 নম্বৰটো মূলধন কিমান আছে 10,000 হয়নে, অৰ্থাৎ ইয়াত লিখি আছে 10,000 টকা। তাৰপিছত আমি কি উলিয়াব লাগে এই যোনটো মূলধন আছে তাৰ ওপৰত কি সুদটো উলিয়াব লাগে হয়নে, অৰ্থাৎ ইয়াত লিখা আছে প্ৰথম বছৰৰ সুদ। প্ৰথম বছৰৰ সুদটো কি কৰিম কেনেকৈ উলিয়াম, এই মূলধন যোনটো আছে মূলধনৰ ওপৰত কি কৰিব লাগিব যোনটো পাৰ্চেণ্টেজ দিছে সেইটো দি কি কৰি দিয়া পূৰণ কৰি দিয়া। কিমান আছে চোৱা এইটো 4% হয়নে, অৰ্থাৎ ইয়াত লিখা 4%। এতিয়া চোৱা এই 10,000 টকা 10,000টো লিখি লোৱা, পূৰণ লিখা, ওপৰত 4 আছে নহয় 4 লিখা, আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই কিমান আহিব 100। এতিয়া কাটাকাটি কৰা, এই 0 লগত এই 0টো কাটি দিয়া, এই 0ৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা কিমান আছে ইয়াত আছে 100 পূৰণ আৰু ইয়াত আছে কিমান 4। এতিয়া চোৱা 1ৰ লগত যদি 4 পূৰণ কৰি কিমান হ'ব 400 হয়নে, 400 টকা। অৰ্থাৎ প্ৰথম বছৰ যোনটো সুদ সেইটো কিমান 400 টকা। এতিয়া আমি ইয়াত লিখিব পাৰি যে প্ৰথম বছৰৰ সমৃদ্ধি মূল সমান কেনেকৈ উলিয়াম, প্ৰথমে কিমান আছিলে মূলধনটো লিখি লওঁ, মূলধন যোগ কি কৰিব লাগে সুদটো যোগ কৰিব লাগে হয়নে সমৃদ্ধি মূলটো উলিয়াওঁতে। এতিয়া চোৱা এই 10,000 লগত যদি 400 যদি যোগ কৰোঁ, অৰ্থাৎ 10,000 লগত যদি 400 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 10,400 হ'ব হয়নে, 10,400 টকা। আৰু এতিয়া চোৱা এই প্ৰথম বছৰ যোনটো সমৃদ্ধি মূল সেইটো কি হ'ব দ্বিতীয় বছৰত গৈ কি হৈ যায় মূলধন হৈ যায় হয়। অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে দ্বিতীয় বছৰৰ মূলধন সমান কিমান 10,400 টকা। এতিয়া এই 10,400 টকাৰ ওপৰত আমি কি কৰিব লাগিব সুদটো উলিয়াব লাগিব। এতিয়া ইয়াত লিখা আছে দ্বিতীয় বছৰৰ সুদ, দ্বিতীয় বছৰৰ সুদ সমান ই যোনটো মূলধন আছে এইটো লিখি লোৱা 10,400, এই 10,400 ওপৰত কিমান পাৰ্চেণ্ট চোৱা প্ৰশ্নটোত 4% হয়নে, অৰ্থাৎ ইয়াত লিখা আছে 4%। এতিয়া এইটো লিখি লোৱা 10,400 পূৰণ, এই 4% আছে নহয় ওপৰত 4 লিখা, আৰু এই পাৰ্চেণ্টেজৰ জেগাত কি আহিবগৈ 100। এতিয়া কাটাকাটি কৰি দিয়া, এই 0টোৰ লগত এই 0টো নাইকিয়া কৰা, এইটো 0 লগত এইটো 0 কাটি দিয়া। এতিয়া চোৱা কিমান আছে 1, ইয়াত আছে 104 পূৰণ, ইয়াত আছে কিমান 4। এতিয়া এইটো পূৰণ কৰা 104 লগত 4টো পূৰণ কৰা, 4 4 গুণ 16, 16 6 7 আছে 1, 4 গুণ 0 আৰু 1ৰ 1টো লিখি দিয়া, আৰু 4 1 4 হয়নে, অৰ্থাৎ কিমান পালোঁ চোৱা 416 টকা। অৰ্থাৎ চোৱা এই দ্বিতীয় বছৰ সুদটো কিমান পালোঁ চোৱা 416 টকা। এতিয়া দ্বিতীয় বছৰ সমৃদ্ধি মূলটো উলিয়াই লোৱা, দ্বিতীয় বছৰৰ সুদমূল বুলি লিখিব পাৰা, সমৃদ্ধি মূলটো সুদমূলো কয়, সুদমূল মানে কি এই মূলধন। চোৱা মূলধনটো কিমান আছিলে চোৱা 10,400, ইয়াত লিখা 10,400 যোগ, আৰু চোৱা সুদটো কিমান আছিলে চোৱা 416, ই 10,400 লগত 416টো যোগ কৰি দিয়া, 10,400 লগত 416টো যোগ কৰা, 6 6 1 1 4 4 8 0 0 1 1, অৰ্থাৎ কিমান পালোঁ 10,816। অৰ্থাৎ আমাৰ দ্বিতীয় বছৰ সুদমূলটো কিমান পালোঁ চোৱা 10,816, বা এই সুদমূলটোক আমি কি বুলি ক'ব পাৰি সমৃদ্ধি মূলো ক'ব পাৰি, সমৃদ্ধি মূল। অৰ্থাৎ চোৱা আমাৰ সমৃদ্ধি মূলটো ওলাই গ'ল হয়নে, যিহেতু আমাক সমৃদ্ধি মূলটো উলিয়াব দিছে চোৱা ইয়াত। আৰু এতিয়া চোৱা মিশ্ৰ সুদটো কেনেকৈ উলিয়াম,
এতিয়া ইয়াত মিশ্ৰ সুতটো উলিয়াওঁ। ইয়াত লিখা মিশ্ৰ সুত, আৰু মিশ্ৰ সুতটো কেনেকৈ উলিয়াই? এই সমৃদ্ধি মূলৰ পৰা কি কৰিব লাগে? সমৃদ্ধি মূল বিয়োগ মূল ধন। এতিয়া সমৃদ্ধি মূলটো আমি কিমান পাইছোঁ? 10,816 টকা। ইয়াত লিখা 10,816 বিয়োগ আৰু মূলধন, মূলধনটো আমাৰ ইয়াত দিয়া আছে 10,000 টকা, হয়নে? অৰ্থাৎ ইয়াত লিখা আছে 10,000। এতিয়া এই 10,816 পৰা 10,000টো বিয়োগ কৰিলে কিমান থাকিব? 816 থাকিব, হয়নে? 816 টকা। এইটোৱে হ'ল আমাৰ মিশ্ৰ সুত, আৰু এয়াই হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। এতিয়া লিখি দিয়া যে সমৃদ্ধি মূল সমান কিমান পাইছোঁ চোৱা? 10,800। ইয়াত লিখা 10,816 টকা আৰু মিশ্ৰ সুত, হয়নে? আৰু ইয়াত লিখা আছে মিশ্ৰ সুত সমান মিশ্ৰ সুতটো চোৱা কিমান পালোঁ? 816, হয়নে? ইয়াত লিখা আছে 816 টকা। এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে? 7,000 টকাত 3% হয় 3 বছৰৰ আমি কি কৰিব লাগে? সমৃদ্ধি মূল আৰু মিশ্ৰ সুতটো উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম। নম্বৰ 4 চলিউশ্যন। নম্বৰ 4ৰ চলিউশ্যন, প্ৰথমে ইয়াত লিখি লোৱা যে মূলধন সমান চোৱাকৈ মূলধনটো কিমান আছে? 7,000, হয়নে? অৰ্থাৎ ইয়াত লিখা আছে 7,000। এতিয়া ইয়াত প্ৰথম বছৰৰ সুতটো উলিয়াই লোৱা। প্ৰথম বছৰৰ সুতটো কি কেনেকৈ উলিয়াব লাগে? এই মূলধন যোনটো আছে এই মূলধনৰ ওপৰত কি কৰিব লাগে? যোনটো পাৰ্চেণ্টেজ দিছে সেইটো দি পূৰণ কৰি দিয়া। চোৱা কিমান? 3, হয়নে? ইয়াত কি কৰা? 3% দি পূৰণ কৰা। এতিয়া চোৱা কেনেকৈ কৰিম? এই 7,000টো লিখি লোৱা। পূৰণ এই 3 আছে নহয়, ওপৰত 3 লিখা, আৰু এই পাৰ্চেণ্টেজৰ জেগাত কি আহিব? 100। এতিয়া চোৱা এই 0 লগত এই 0টো কাটি দিয়া, এই 0 লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা কিমান আছে? ইয়াত আছে 70, আৰু পূৰণ ইয়াত কিমান আছে? চোৱা 3। এই 70 লগত 3টো পূৰণ কৰা। 3 7 গুণ 21, আৰু এই 0টোৰ জেগাত 0 লিখি দিয়া। অৰ্থাৎ কিমান পালোঁ? সুতটো কিমান? প্ৰথম বছৰ 210 টকা, হয়নে? অৰ্থাৎ এতিয়া ইয়াত লিখিব পাৰি যে প্ৰথম বছৰৰ কি লিখিম? সমৃদ্ধি মূল। প্ৰথম বছৰৰ সমৃদ্ধি মূল বা সুতমূলটো কেনেকৈ উলিয়াম? মূলধন কিমান আছিলে? 7,000 টকা। ইয়াত 7,000 লিখা, যোগ এইটো কি কৰা? 210টো কি কৰি দিয়া? ইয়াৰ লগত যোগ কৰি দিয়া। 210 টকা। এতিয়া 7,000 লগত 210টো যোগ কৰিলে কিমান হ'ব? 7,210 টকা হ'ব, হয়নে? অৰ্থাৎ প্ৰথম বছৰৰ সমৃদ্ধি মূলটো কিমান পালোঁ? 7,210। আৰু এতিয়া প্ৰথম বছৰৰ সমৃদ্ধি মূলটো কি হৈ যাব? দ্বিতীয় বছৰত আহি পেলাই কি হৈ যাব? এইটো মূলধন হৈ যাব, হয়? অৰ্থাৎ ইয়াত লিখিব পাৰি যে দ্বিতীয় বছৰৰ মূলধন কিমান হ'বগৈ? এইটো 7,210 টকা। এতিয়া কি কৰা? ইয়াৰ দ্বিতীয় বছৰৰ সুতটো উলিয়াই লোৱা। দ্বিতীয় বছৰৰ সুতটো কেনেকৈ উলিয়াম? এই যোনটো মূলধন আছে সেইটো লিখি লোৱা। 7,210 পূৰণ, আৰু পাৰ্চেণ্টেজটো কিমান দিছিলে চোৱা? আমাৰ 3%, হয়নে? অৰ্থাৎ ইয়াত লিখা 3%। এতিয়া আকৌ লিখি লোৱা। এতিয়া 7,210 পূৰণ, 3টোৰ ওপৰত লিখা, আৰু এই পাৰ্চেণ্টেজৰ জেগাত 100 আহিব। কাটাকাটি কৰা। এই 0টোৰ লগত এই 0টো কাটি দিয়া, আৰু যিহেতু কাটিব নোৱাৰি, হয়নে? এতিয়া পূৰণ কৰি দিয়াচোন। এই 721 লগত 3টো পূৰণ কৰা। 721 লগত 3 পূৰণ কৰা। 3 1 গুণ 3, 3 2 গুণ 6, 3 7 গুণ 21। অৰ্থাৎ কিমান পালোঁ চোৱা? 2163। আৰু তলত কিমান আছে চোৱা? 10। যিহেতু 10 আছে, যিহেতু পিছপিনে এটা 0 আছে, এই 0টো কি কৰিব লাগিব? এই 0টো যিহেতু আছে, 0টোৰ ঠাইত ইয়াত এটা কি আহিব? দশমিক আহিব। অৰ্থাৎ আমি ইয়াত এইটো ইমান পাম, 216 দশমিক কিমান পাম? 3 টকা। এইটো দ্বিতীয় বছৰ সুতটো পাই গ'লোঁ। এতিয়া চোৱা দ্বিতীয় বছৰ সমৃদ্ধি মূলটো কিমান হ'ব? দ্বিতীয় বছৰৰ সমৃদ্ধি মূল সমান কিমান হ'ব? চোৱা দ্বিতীয় বছৰৰ মূলধনটো কিমান আছিলে চোৱা? 7210। ইয়াত লিখা 7210 যোগ, আৰু সুতটো কিমান আছিলে চোৱা? 216.3 টকা। এতিয়া 7,210 লগত এইটো কি কৰা? যোগ কৰা। 7,210 লগত এইটো যোগ কৰিম। যোগটো কেনেকৈ কৰিম চোৱা? এই 216টো এইটো তলত লিখা 216, এই দশমিক ইয়াত লিখা, আৰু 3টো ইয়াত লিখা। এতিয়া যোগ কৰা। এই 3 হ'বগৈ, এই দশমিক হ'ব। 6 লগত 0 যোগ কৰিলে 6 হ'ব। 1 1 2, 2 2 4, 7 7। অৰ্থাৎ কিমান পালোঁ চোৱা? 7426.3 টকা। এতিয়া চোৱা আমি কি পাই গ'লোঁ? দ্বিতীয় বছৰৰ সমৃদ্ধি মূলটো পাই গ'লোঁ। এতিয়া দ্বিতীয় বছৰৰ সমৃদ্ধি মূলটো তৃতীয় বছৰত কি হ'বগৈ? মূলধন হ'বগৈ, হয়নে? অৰ্থাৎ ইয়াত লিখিম যে তৃতীয় বছৰৰ মূলধন
তৃতীয় বছৰ মূলধনটো কিমান হ'ব চোৱা এইটো হয়নে সমৃদ্ধি মূলটো তৃতীয় বছৰত কি হ'ব মূলধন হ'বগৈ 7426.3 টকা এতিয়া এই পইচাটোৰ ওপৰত কি কৰিব লাগে সুতটো উলিয়াব লাগে অৰ্থাৎ ইয়াত লিখা আছে এতিয়া তৃতীয় বছৰৰ সুত সমান সমান কিমান আছে চোৱা মূলধন 7426.3 পূৰণ পাৰ্চেণ্টেজটো কিমান দিছিলে চোৱা ইয়াত কিমান 3% আছে হয়নে 4 নম্বৰটো কিমান আছে 3% ইয়াত লিখি দিয়া আছে 3% এতিয়া লিখা ইয়াত 7426.3 পূৰণ 3 লিখা আৰু এই যোনখন পাৰ্চেণ্টেজ আছে এইখনৰ জেগাত কি আহি যাব 100 এটা আহি যাবগৈ এতিয়া চোৱা কেনেকৈ কৰিম এই যোনটো এইটো সংখ্যাটো আছে এইটো লিখি লোৱাচোন কিমান আছে 742683টো লিখি লোৱা ইয়াত আৰু এই ওপৰত 3টো আছে নহয় এই পূৰণ জেগাত পূৰণ দিয়া আৰু এই 3টো লিখি লোৱা আৰু ইয়াত কিমান আছে তল 100টো লিখি লোৱা আৰু পূৰণ এই দশমিকটো আছে নহয় এই দশমিকৰ জেগাত ইয়াত এটা 1 আহিব আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে তাৰমানে এই একটোৰ লগত কি হ'ব এটা 0 আহিবগৈ এতিয়া চোৱা কেনেকৈ কৰিম চোৱা এই যোনটো সংখ্যা আছে এইটোৰ লগত 3টো পূৰণ কৰি দিয়াচোন 742683 লগত এই 3টো পূৰণ কৰা 3 3 গুণ 9 3 6 গুণ 18 18 8 আছে 1 3 2 গুণ 6 আৰু 1 7 3 4 গুণ 12 12 2 7 আছে 1 3 7 গুণ 21 আৰু 1 কিমান 22 অৰ্থাৎ কিমান পালোঁ চোৱা 2222789 আৰু এই 1ৰ লগত যদি আমি এই 10টো যদি পূৰণ কৰোঁ কিমান হ'ব চোৱা এই প্ৰথমে 1ৰ লগত 1টো পূৰণ কৰা 1 1 গুণ কিমান 1 আৰু ইয়াত চোৱা কেইটা 0 আছে 1 2 3টা হয়নে ইয়াত 3টা 0 লিখি দিয়া 1 2 3টা 0 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত 3টা 0 আছে নহয় এই 3টা ঘৰ বাদ দি পেলাই ইয়াত এটা দশমিক দি দিয়া হৈ গ'ল আমাৰ অৰ্থাৎ কিমান পালোঁ চোৱা 222.789 টকা তৃতীয় বছৰ সুতটো আমি ইমান পালোঁ হয়নে এতিয়া তৃতীয় বছৰৰ সমৃদ্ধি মূলটো কিমান হ'ব চোৱা ইয়াত লিখা আছে তৃতীয় বছৰৰ সমৃদ্ধি মূল সমান সমান চোৱা কিমান হ'বগৈ যিহেতু আমি মূলধনটো কিমান পাইছিলোঁ তৃতীয় বছৰত 7426 দশমিক কিমান আছিলে চোৱা 3 যোগ আৰু কিমান হ'ব এইটো সুতটো লিখি লোৱা 222.789 টকা এতিয়া এই দুটা যোগ কৰি লোৱা 7426.3 লগত কি কৰা এইটো যোগ কৰা ইয়াত 222 দশমিকৰ চিধাকৈ দশমিকটো বহাই দিয়া ইয়াত 7টো ইয়াত লিখা তাৰপিছত কি আছে চোৱা 8 আৰু কিমান 9 এতিয়া যোগ কৰি দিয়া 9ৰ 9 8ৰ 8 7 3 10 10ৰ 0 হাতত আছে 1 হয়নে এই দশমিকটো লিখি লোৱা আৰু 6 7 8 আৰু 1 কিমান 9 2 2 4 4 2 6 7ৰ 7 অৰ্থাৎ এইটো লিখি দিয়া যে কিমান পালোঁ চোৱা 7649.089 টকা এতিয়া চোৱা আমি কি পাই গ'লোঁ তৃতীয় বছৰৰ সমৃদ্ধি মূলটো পাই গ'লোঁ হয়নে যিহেতু আমাক সমৃদ্ধি মূলটো উলিয়াব দিছিলে প্ৰশ্নত হয়নে এতিয়া মিশ্ৰ সুতটো উলিয়াই লোৱা ইয়াত লিখা যে মিশ্ৰ সুত সমান সমান কি বুলি লিখিব পাৰি আমি মিশ্ৰ সুত সমান সমান লিখিব পাৰি যে সমৃদ্ধি মূল বিয়োগ মূলধন এতিয়া চোৱা সমৃদ্ধি মূলটো কিমান পালোঁ এইটো 7649.089 টকা এই টকাটোৰ পৰা কি কৰে ইয়াত বিয়োগ চিনটো দিছে নহয় ইয়াত বিয়োগ চিন দিয়া আৰু ইয়াত মূলধনটো চোৱা প্ৰথমে কিমান আছিলে আমাৰ প্ৰশ্ন 7000 হয়নে অৰ্থাৎ ইয়াত লিখি আছে 7000 টকা এতিয়া চোৱা এই 7649.089 পৰা 7000টো বাদ দিলে আমাৰ কিমান থাকিব ইয়াত 7000 বাদ দিলে কিমান থাকিব 649.089 টকা থাকিব হয়নে টকা থাকিব অৰ্থাৎ আমি লিখিব পাৰি যে সমৃদ্ধি মূল সমান সমান কিমান পাইছোঁ চোৱা এইটো 7649.089 টকা আৰু মিশ্ৰ সুত সমান সমান কিমান পাইছোঁ 649.089 টকা এইটোৱেই হ'ল আমাৰ আনচাৰ